Hello student, finally তোমালোকৰ মেট্ৰিক 2026 ৰিজাল্ট ঘোষণা কৰিলে তো ৰিজাল্ট ঘোষণা কৰাৰ পাছতে দেখা পোৱা গ'ল যে বহুত ষ্টুডেন্টে ফেল কৰিছে বহুত ষ্টুডেন্টে এখন সাবজেক্টত বা দুখন সাবজেক্টত বা তিনিখন সাবজেক্টত ফেল কৰিছে তো ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছা তেওঁলোকে একদম টেনচন কৰিব নালাগে ফেল কৰা ইমান ডাঙৰ কথা নহয় তো তোমালোকৰ বাবে গুড নিউজ আছে আৰু যিসকলে পাছ কৰিছা তোমালোকৰ ৰিজাল্ট কেনে হৈছে কিমান পাৰ্চেন্ট পাইছা আৰু তোমাৰ ডিস্ট্ৰিক্ট নেম কি তোমালোকে কমেন্টছত জনাবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া যোনসকল ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছা তেওঁলোকৰ বাবে গুড নিউজ আছে আমি ডিটেইলছত তোমালোকক ক'ব গৈ আছো তাৰ আগতে তোমালোকে আমাৰ চেনেলত আজি নতুন আহিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনকা নিচিনা আপডেটবোৰ তোমালোকে সঠিক সময়ত পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তেওঁলোকৰ বাবে আকৌ পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই পৰীক্ষাটো হৈছে কম্পাৰ্টমেন্টেল পৰীক্ষা তো কম্পাৰ্টমেন্টেল এক্সাম তোমালোকৰ কাৰণে অনুষ্ঠিত কৰিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তিনিখনতকে বেছি সাবজেক্টত যদি ফেল কৰিছা যদি চাৰিখন বা পাঁচখন সাবজেক্টত বা ছখনতে ফেল কৰিছা তেনে ক্ষেত্ৰত কিন্তু তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা তেনে ক্ষেত্ৰত তোমালোকে নেক্সট ইয়াৰ আকৌ HSLC 2027 হে দিব পাৰিবা কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তেওঁলোকৰ কাৰণে কম্পাৰ্টমেন্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু তোমালোকে সেই এক্সাম দিব পাৰিবা আৰু সেই এক্সামত যদি তোমালোকে ভালকে পাস কৰা তেন্তে তোমালোকৰ লগৰবোৰৰ লগতে তোমালোকে ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ হায়াৰ সেকেন্ডাৰীত এডমিশন ল'ব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটো এটা গোল্ডেন অপৰচুনিটি গতিকে তোমালোকে একদম টাইম ওয়েষ্ট নকৰিবা আজিৰে পৰা তোমালোকে কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া আৰু তোমালোকৰ এক্সাম বহুত কম সময়ৰ ভিতৰতে অনুষ্ঠিত কৰিব গতিকে তোমালোকে আজিৰে পৰা 1 মিনিট টাইমো ওয়েষ্ট নকৰিবা আৰু তোমালোকে যদি ভাবি আছা যে স্যাৰ আমি কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে কেনেকে পঢ়িব লাগিব কি প্ৰশ্ন পঢ়িলে আমি পৰীক্ষা ডাইৰেক্ট কমন পাই যাম তো তাৰ কাৰণেও তোমালোকে টেনচন কৰিব নালাগে কিয়নো আমাৰ IH টেগ এছামৰ যোনসকল ফেকাল্টি আছে তেওঁলোকে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম প্ৰিপাৰেচনৰ কাৰণে এটা গ্ৰুপ বনাইছে আৰু সেই গ্ৰুপত কেৱল কম্পাৰ্টমেন্টেল এক্সাম দে ষ্টুডেন্ট সকলক ল'ব আৰু তাতে তোমালোকক কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰাই যাব তোমালোকৰ কি প্ৰশ্ন পঢ়িব লাগিব কি প্ৰশ্ন তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত আহিব বা তোমালোকে কেতিয়া কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে এপ্লাই কৰিব লাগিব যিকোনো আপডেট তোমালোকক দিব লগতে তোমালোকক গাইড কৰিব আৰু তোমালোকৰ কি পঢ়িব লাগিব কি পঢ়িব নালাগে কেনেকা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব সম্পূৰ্ণ তোমালোকক প্ৰভাইড কৰিব আমাৰ IH টেগ এছামৰ ফেকাল্টি সকলে তো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে আমাৰ IH টেগ এছামৰ ফেকাল্টি সকলৰ লগত এতিয়াই যোগাযোগ কৰি আমাৰ গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে ধুনিয়াকে প্ৰিপাৰেচন কৰিব পাৰিবা কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে এতিয়া কিন্তু সিট লিমিটেড হৈ আছে ইতিমধ্যে বহুত ষ্টুডেন্টে কন্টাক্ট কৰিছে তো তোমালোকে যদি এতিয়াও কৰা নাই তেন্তে এতিয়াই যোগাযোগ কৰা আমাৰ WhatsApp নাম্বাৰ 8096691139 এই নাম্বাৰৰ WhatsAppত মেছেজ দি আৰু কেইখন সাবজেক্টত তোমালোকে ফেল কৰিছা হেতু তোমালোকে WhatsAppত মেছেজত কৈ দিবা আৰু তেতিয়াই তোমালোকক আমাৰ ফেকাল্টি সকলে ৰিপ্লাই দিব আৰু হেমতে তোমালোকক গ্ৰুপত এড কৰিব আৰু তাতে আমাৰ ফেকাল্টি সকলে তোমালোকক যিদৰে পঢ়াই যাব যিদৰে গাইড কৰি যাব যিখিনি পঢ়িব দিব গোটেইখিনি তোমালোকে ভালকে যদি পঢ়া আৰু আমি দিয়া মতে যদি ভালকে তোমালোকে একেদিন পঢ়া তেন্তে তোমালোকে 100% শিওর কম্পাৰ্টমেন্টেল এক্সামত ভাল নম্বৰ পাই তোমালোকে পাস কৰি যাবা তো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে একদম টেনচন নকৰিবা তোমালোকৰ লগত আমাৰ টিচাৰ সকল আছে বল একেদিন ভালকে পঢ়া নিশ্চয় তোমালোকে পাস কৰি যাবা তো ছাত্ৰ-ছাত্ৰী সকল বাকি তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম ৰিলেটেড যদি আৰু কিবা ডাউট থাকে তোমালোকে কমেন্টছত জনাবা আৰু তোমালোকে কিন্তু আমাৰ এই WhatsApp নম্বৰত কেৱল WhatsAppত মেছেজ হে দিবা তোমালোকে কল নকৰিবা কিন্তু তো ছাত্ৰ-ছাত্ৰী সকল তোমালোকে বিশেষকে এতিয়াই যোগাযোগ কৰি আমাৰ কম্পাৰ্টমেন্টেল এক্সাম প্ৰিপাৰেচন গ্ৰুপত জয়েন হোৱা তেতিয়া তোমালোকে ভালকে জানিব পাৰিবা কি তোমালোকৰ পঢ়িব লাগিব আৰু কি প্ৰশ্ন তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত আহিব তো ছাত্ৰ-ছাত্ৰী সকল আজিৰ ভিডিঅ'ত এখিনি আছিল আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু-বান্ধৱ যদি কোনোবাই এনেকে ফেল কৰিছে তেন্তে তেওঁলোকলেও ভিডিঅ'টো শেয়াৰ কৰি দিয়া আৰু আমাৰ চেনেলত আজি নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ ফৰ watching keep watching IH Tech Assam